নমস্কাৰ দেশ দুনিয়া অনুষ্ঠানলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক অৱশেষত পহলগাম কাণ্ডৰ প্ৰতিশোধ ললে ভাৰতে মাজনিশা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত চলিল অপাৰেশ্যন সিন্দুৰ নটাকৈ বছা বছা সন্ত্ৰাসবাদী ঘাটিত চলিল এই আক্ৰমণ ভাৰতে পাকিস্তানত প্ৰৱেশ নকৰাকৈ এই আক্ৰমণ সম্পন্ন কৰিলে ভাৰতৰ আক্ৰমণত হাহাকাৰ লাগিল পাকিস্তানত 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ নৰসংহাৰৰ পাছত আৰম্ভ হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজৰ উত্তেজনা তাৰ পাছৰে পৰা ভাৰতে পাকিস্তান তথা পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীক প্ৰত্যুত্তৰ দিয়াৰ বাবে কুচকাৱাজ আৰম্ভ কৰি দিছিল আৰু অৱশেষত এই কুচকাৱাজে চূড়ান্ত ৰূপ পালে ভাৰতে আৰম্ভ কৰিলে অপাৰেশ্যন সিন্দুৰ পহলগামৰ ঘটনাৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ আছিল দুই দেশৰ ওপৰত সমান্তৰালভাৱে দুয়োখন দেশৰ সামৰিক সামৰ্থ্যক লৈও চৰ্চা চলিছিল বিশেষকৈ চৰ্চালৈ আহিছিল দুয়োখন দেশৰ ক্ষেপণাস্ত্ৰ আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ সামৰ্থ্যক লৈ এটা যুদ্ধ আৰম্ভ হৈছে আজিৰ দেশ দুনিয়াত জানোৱা হওক দুয়োখন দেশৰ ক্ষেপণাস্ত্ৰ আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত কাৰ কিমান সামৰ্থ্য ভাৰতৰ আছে অগ্নি 5 ক্ষেপণাস্ত্ৰ ভাৰতৰ অগ্নি 5 ক্ষেপণাস্ত্ৰই মাটিৰ পৰা 5000ৰ পৰা 8000 কিলোমিটাৰ দূৰত্বত আঘাত কৰিব পাৰে আনহাতে পাকিস্তানৰ শাহিন 3 ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ 2750 কিলোমিটাৰ অস্ত্ৰৰ বাবে ভাৰত ৰাছিয়াৰ ওপৰত অধিক নিৰ্ভৰশীল আৰু পাকিস্তান চীনৰ ওপৰত অধিক নিৰ্ভৰশীল পশ্চিমীয়া দেশসমূহে দীৰ্ঘদিন ধৰি ভাৰতক ক্ষেপণাস্ত্ৰ প্ৰযুক্তি দিয়াৰ পৰা বিৰত আছিল কিন্তু ফ্ৰান্স আৰু ভাৰতে ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ ক্ষেত্ৰত একেলগে কাম কৰি আহিছে ইয়াৰ ভিতৰত আন্তঃমহাদেশীয় বেলিষ্টিক মিসাইল অৰ্থাৎ ICBM অন্তৰ্ভুক্ত হৈ আছে ICBM বিশ্বৰ মাত্ৰ 7খন দেশৰ হাতত আছে তাৰ ভিতৰত এখন ভাৰতৰ আছে এন্টি বেলিষ্টিক মিসাইল ব্যৱস্থা প্ৰতিৰক্ষা বিশ্লেষক হৰিচন কাছে দ্য নেশ্যনেল ইণ্টাৰেষ্টত লিখিছে ভাৰত এনে কেইখনমান দেশৰ ভিতৰত অন্যতম য'ত এন্টি বেলিষ্টিক মিসাইল ব্যৱস্থা আছে ভাৰতৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাত দুবিধ ক্ষেপণাস্ত্ৰ আছে প্ৰথমটো হৈছে পৃথ্বী এয়াৰ ডিফেন্স মিসাইল যে উচ্চ ক্ষমতাৰ ক্ষেপণাস্ত্ৰ আক্ৰমণক বাধা দিয়ে আৰু দ্বিতীয়টো হৈছে এডভান্সড এয়াৰ ডিফেন্স মিসাইল যে কম উচ্চতাৰ ক্ষেপণাস্ত্ৰ আক্ৰমণক বাধা দিব পাৰে ভাৰতৰ এন্টি বেলিষ্টিক মিসাইল ব্যৱস্থাই কমেও 5000 কিলোমিটাৰ দূৰত্বৰ পৰা অহা মিসাইল আক্ৰমণক বাধা দিবলৈ সক্ষম হ'ব পাৰে বুলি আশা কৰা হৈছে ভাৰতে ৰাছিয়াৰ সহযোগত ব্ৰহ্মছ আৰু ব্ৰহ্মছ 2 হাইপাৰসনিক ক্ৰুজ মিসাইল প্ৰস্তুত কৰিছে ইয়াক স্থল আকাশ সাগৰ আৰু উপসাগৰীয় প্লেটফৰ্মৰ পৰা উৎক্ষেপণ কৰিব পৰা যায় হেৰিচন কাছে লগতে কৈছে যে ভাৰতত গতানুগতিক আৰু পাৰমাণৱিক অস্ত্ৰৰে সজ্জিত ক্ষেপণাস্ত্ৰৰ বহু বিকল্প আছে ইয়াৰ লগতে ক্ষেপণাস্ত্ৰ আক্ৰমণক বাধা দিয়াৰ ক্ষমতাও আছে ভাৰতৰ আনহাতে পাকিস্তানৰ হাততো আছে গতানুগতিক আৰু পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ বহু বিকল্প কিন্তু পাকিস্তানৰ হাতত নাই আন্তঃমহাদেশীয় বেলিষ্টিক মিসাইল অৰ্থাৎ ICBM যেটো ভাৰতৰ আছে বহু প্ৰতিৰক্ষা বিশ্লেষকৰ মতে পাকিস্তানক ইয়াৰ বিশেষ প্ৰয়োজন নাই চীন আৰু ভাৰতৰ মাজত যুদ্ধ হৈছিল আৰু সেই অনুসৰি ভাৰতেও নিজৰ প্ৰতিৰক্ষা সামৰ্থ্য বিকাশ কৰি আছে আনহাতে পাকিস্তানে বৰ্তমান কেৱল ভাৰতকহে শত্ৰু বুলি গণ্য কৰে পাকিস্তানে প্ৰস্তুতি চলাই ভাৰতক উদ্দেশ্য কৰি আনহাতে ভাৰতৰ প্ৰস্তুতিৰ মূল কেন্দ্ৰবিন্দু হৈছে চীনৰ সহযোগত পাকিস্তানে নিৰ্মাণ কৰিছে শাহিন সিৰিজৰ ক্ষেপণাস্ত্ৰ পাকিস্তানৰ শাহিন ক্ষেপণাস্ত্ৰৰ চুটি মধ্যম আৰু দীৰ্ঘ দূৰত্বৰ আক্ৰমণৰ ক্ষমতা আছে ভাৰতৰ পৰা যোৱা আক্ৰমণ প্ৰতিহত কৰিবলৈ পাকিস্তানে এতিয়া এন্টি বেলিষ্টিক মিসাইল ব্যৱস্থাৰ কাম কৰি আছে বুলি BBCৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে প্ৰতিৰক্ষা বিশেষজ্ঞ হেৰিচন কাছে কৈছে যে পাকিস্তানৰ HQ-9BE আছে কিন্তু যদি ভাৰতে ব্ৰহ্মছ ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত পাকিস্তানৰ বাবে ইয়াক বন্ধ কৰাটো সহজ নহ'ব পাকিস্তানৰ সংসদত ব্ৰহ্মছ সুপাৰসনিক মিসাইলক লৈ শত্ৰু দেশখনৰ বিৰোধী দলৰ নেতাসকলে উদ্বেগ প্ৰকাশ কৰি আহিছে আন এগৰাকী বিশেষজ্ঞ ৰাহুল বেদীয়ে কৈছে ভাৰতত কৌশলগত আৰু গতানুগতিক দুয়োটা ক্ষেপণাস্ত্ৰ আছে যেনেকৈ অগ্নি ক্ষেপণাস্ত্ৰ কৌশলগত আৰু ব্ৰহ্মছ গতানুগতিক
কিন্তু পাকিস্তানৰ গৌৰী আৰু বাবৰৰ সৈতে তুলনা কৰোঁ তেন্তে মাৰাত্মক ক্ষমতাত ভাৰত বহু বেছি আগবাঢ়ি আছে। ভাৰতৰ চোৰাংচোৱা ব্যৱস্থাও অতি উন্নত। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় নিৰাপত্তা কেন্দ্ৰৰ অধ্যাপক লক্ষ্মণ কুমাৰে কৈছে যে ভাৰতৰ এয়াৰ ডিফেন্স ছিষ্টেম আকাশ আৰু AS-400 অতি উপযোগী। পাকিস্তানত এনে কাৰ্যকৰী বায়ু প্ৰতিৰক্ষা ব্যৱস্থা নাই। এতিয়া যুদ্ধৰ পৰিস্থিতি অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে ভাৰতৰ সামৰিক বাহিনী সাজু হৈছে। অপাৰেশ্যন সিন্দুৰ আৰম্ভ হৈছে। এতিয়া দেশবাসীয়ে বিচাৰিছে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকসকলক ভাৰতৰ সামৰিক বাহিনীয়ে উচিত প্ৰত্যুত্তৰ দিয়ক। ধন্যবাদ।